হেল্ল' এভৰিৱান, আজি দুপৰীয়া ভাত সাজ নিজৰ বাবে নহয়, বেলেগৰ বাবে। কোন বেলেগ সেয়া আপোনালোকক ভিডিঅ'ত দেখাম বাৰু। এয়া সকলোবিলাক যোগাৰ কৰিছোঁ আৰু এয়া আলহী আহি পালেহি। আলহীৰ বাবে এয়া চাহ, তেল পিঠাৰ লগত বিস্কুট, একাপ গাখীৰ চাহ। এয়া আলহী দেখিছেনে, নিৰ্মল দা। তেওঁ আহিলে খবৰ নিদিয়াকৈ খাই বোলে ঢেকীয়াৰ লগত মচুৰ দালি শাক। এয়া বনালোঁ তেওঁৰ বাবে ভাত সাজ ধুনীয়াকৈ। তাৰপাছতে আমি মা আৰু মই গ'লোঁ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰলৈ যোৱাৰ ৰিজনটো হ'ল দলিয়ে আমাক আজি আলু পৰঠা খুৱাবলৈ মাতিছিলে। সেইবাবে আমি ঘৰত ভাত নাখালোঁ আৰু এয়া বেচেৰি উঠি মেলি আহিছে, মানে আমাৰ কাৰণে বনাই মেলি ৰেডি কৰি থৈছিলে জানেনে। তাই মানে বনাবলৈ প্ৰথম শিকিলে, দুবাৰ তিনিবাৰ বনালে, আমাকো আজি প্ৰথমতে খাবলৈ মাতিলে। খালোঁ, বহুত বেছি টেষ্টি হ'ল। মামাহঁতৰ ঘৰত খাই বৈ আহি পাপাৰ ওচৰৰ পৰা বোলো একপাক আহোঁগৈ, পাপাৰ ওচৰলৈ আহিলোঁ। আহোঁতে দেখিছেনে আকাশখনৰ যিটো ডাৱৰ দেখিলোঁ, এনেকৈ ডাৱৰ গোট খাই থাকিলে বোলে জাগল পাতে, হয়নে নহয় কথাটো জনাবচোন। আহি পাই ঘৰত আকৌ ওলাই যাব হ'ল। এয়া সন্ধিয়া ওলাই যোৱাৰ আগে আগে এওঁ ভাত খাই আছিলে, এওঁৰ পৰাই দুগৰামান খাই ল'লোঁ, কাৰণ দিনত ভাত খোৱা নাছিলোঁ, ভোক লাগিলে। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব দেই, আৰু আজিলৈ ইমানেই। বাই বাই।